বাগান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। একেবাৰে টেষ্টি ৰেচিপি হ'ব, হেল্ডি ৰেচিপি হ'ব। টেষ্টি হেল্ডি বুলি কি ক'লোঁ জানেনে? আজি বনাম বুটৰ পকৰা বনাই ভাঙন মাছেৰে আঞ্জা বনাম। কেনেকৈ বনাম, কি দি বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰিম। এতিয়া চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। আজি বুটৰ পকৰা বনাই মাছেৰে আঞ্জা বনাম, ভাঙন মাছৰ জোল বনাম। এইখিনি বুট, খিচমিচ একেলগে তিয়াই ৰাখিছিলোঁ, ধুনীয়াকৈ ধুই লৈছোঁ। এই 3টা মাছ লৈছোঁ, আগতে ভাজি থোৱা আছিল। এইখিনি মান ধনিয়াৰ পাত লৈছোঁ, জলকীয়া লৈছোঁ, আদা নহৰু লৈছোঁ, তেজপাত লৈছোঁ, পিঁয়াজ 3টা লৈছোঁ। 2টা পিঁয়াজ বুটৰ লগত একেলগে পেষ্ট বনাওঁতে কাটি দিম আৰু এটা পিঁয়াজ কেৰাহীত তেল দিলে ভাজি দিম। এতিয়া বুট, খিচমিচ, নহৰু, আদা, পিঁয়াজ, জলকীয়া এইখিনি প্ৰথমতে পেষ্ট বনাই ল'ম। এতিয়া মিক্সিত দি ল'ম। এতিয়া পেষ্ট বনোৱাৰ কাৰণে বুটখিনি, এইখিনি খিচমিচ, বুট ধুনীয়াকৈ ইয়াতে দি ল'ম। নহৰু, আদাখিনিও একেলগে দি দিছোঁ। জলকীয়া কেইটা দিছোঁ, জলকীয়া অলপমান বেছিকৈ দিছোঁ, কাৰণ পকৰা বনালে জলকীয়া হ'লে বহুত টেষ্টি লাগে। আৰু কেইটামান এই মান ধনিয়াৰ পাতো দি দিছোঁ। এতিয়া পিঁয়াজ 2টা একেলগে ইয়াতে কাটি দিম। এয়া চাওক, পিঁয়াজ 2টা অলপমান কাটি দিম। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। অলপমান পানী দিম, অলপমান পানী দিছোঁ। এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, ধুনীয়াকৈ পেষ্টখিনি বনাই ল'লোঁ। এতিয়া ইয়াতে ৰাখি ল'ম। এয়া চাওক, ধুনীয়া মিহি হৈ গৈছে। পেষ্টটো ভাল হ'লে বনাওঁতে বহুত সুবিধা হয়, কাৰণ পেষ্টটো একেবাৰে মিহি হ'ব লাগে। এয়া চাওক, এতিয়া ইয়াতে অলপমান ৰং গুড়া, নিমখ সানি ল'ম। অলপমান নিমখ দি দিম। এয়া নিমখ দি দিছোঁ। ৰং গুড়াও একেলগে অলপ দি দিম। এয়া চাওক, ৰং গুড়া দি দিছোঁ। এইখিনি ভালকৈ সানি ল'ম। এয়া চাওক, ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া কেৰাহী গৰম হ'ব দিছোঁ। পকৰা এটা প্ৰথমতে বনাই ল'ম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিছোঁ। এতিয়া ৰিফাইনটো অলপমান গৰম হ'ব দিছোঁ। এতিয়া ৰিফাইন গৰম হৈছে, ধুনীয়াকৈ পকৰাকেইটা দি ল'ম। অলপমান ডাঙৰকৈ দিছোঁ, যিহেতুকে আঞ্জা বনাম পকৰাৰ। এয়া চাওক,
এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। এতিয়া ধুনীয়াকৈ এফালে হ'ব দিছোঁ। অলপমান পিছত ঘূৰাই দি ল'ম পকৰাকেইটা। এতিয়া ধুনীয়াকৈ হ'ব দিছোঁ। এতিয়া পকৰাকেইটা ধুনীয়াকৈ ঘূৰাই দি ল'ম। এয়া চাওক, এফালে ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ হৈ গৈছে এফালে। এয়া চাওক, পকৰাকেইটা ধুনীয়াকৈ ঘূৰাই দি ল'লোঁ। পকৰাখিনি হৈয়ে গ'ল। এতিয়া ডিছ এখনত ৰাখি থৈ দিম। এয়া চাওক, পকৰাকেইটা ডিছ এখনত ৰাখি থৈ দিম। ধুনীয়া মৰমৰীয়া হৈছে। পকৰাৰ আঞ্জা বনালে আচলতে পকৰাকেইটা ধুনীয়া মৰমৰীয়া হ'ব লাগে, তেতিয়া ভাঙি নাযায়, খায়ো বহুত ভাল লাগে। এয়া চাওক, ধুনীয়াকৈ বনাই ল'লোঁ। এয়া চাওক, এইখিনি ৰেডি কৰি ল'লোঁ। পকৰাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া আঞ্জাখন বনাম, আপোনালোকে চাই থাকিব। কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি ল'ম। এয়া চাওক, ৰিফাইনখিনি দি দিছোঁ। অলপমান পাঁচফোৰণ দিম। এয়া চাওক, পাঁচফোৰণ দি দিছোঁ। একেলগে তেজপাত সেইখিলা দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম। চাওক, পিঁয়াজখিনি তেজপাতখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি দিম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। এতিয়া মাছখিনি দিম। মাছখিনি অলপমান পিঁয়াজৰ লগত ভাজি ল'ম। এনেকৈ দিলে বহুত টেষ্টি লাগে খাই। এতিয়া নিমখখিনি দিম। এয়া চাওক, নিমখ দি দিছোঁ। অলপমান ভাজি ল'ম, যিহেতুকে নিমখখিনি দি দিছোঁ। এয়া চাওক, মাছখিনি অলপমান ভাজি ল'লোঁ। এতিয়া পানী দি দিম। এয়া চাওক, পানী দি দিছোঁ। অলপমান এইখিনি উতল আহিব দিম। এয়া চাওক, ধুনীয়াকৈ উতল আহিছে। এতিয়া পকৰাকেইটা দি ল'ম। এয়া চাওক, ধুনীয়াকৈ পকৰাকেইটা দি দিছোঁ। এয়া চাওক, এতিয়া অলপমান লাৰি দিম। এতিয়া অলপমান জিৰা জালুকৰ একেলগে দি ল'ম গুড়াখিনি।
এয়া আধা চামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। এতিয়া যিহেতুকে পকৰাকেইটাত দি দিছোঁ, অলপমান টাইম উতল আহিব দিম। আচলতে বুটৰ পেষ্ট বনালে, পকৰা বনালে কেইটামান খিচমিচ দিলে বহুত টেষ্টি লাগে, অলপ অলপ টেঙা টেঙা লাগে, খাই বহুত ভাল লাগে। আঞ্জা বনালে, এনেও পকৰা খালে কেইটামান খিচমিচ দিলে বহুত টেষ্টি লাগে। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এয়া চাওক মাছখিনি ঢিলা হৈ গৈছে, পকৰাকেইটা ধুনীয়া কোমল হৈ গৈছে। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া চাওক মান ধনিয়াৰ পাত দি দিছোঁ। এয়া চাওক বুটৰ পকৰাৰে ভাঙন মাছৰ জোল হৈয়ে গ'ল। এনেকৈ আপোনালোকে বনাই খাব, বহুত টেষ্টি লাগে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল, আপোনালোকক গৰমে দেখুৱাই দি দিওঁ। এয়া চাওক বুটৰ পকৰাৰ আঞ্জা ভাঙন মাছেৰে বনাই আপোনালোকক দেখুৱালোঁ। এয়া চাওক এনেকৈ আপোনালোকে বনাই খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।